মাত্ৰ 1600 কিলোমিটাৰ চলিছে গাড়ীখন এতিয়ালৈকে। তো গাড়ীখন বহুত বেছি ধুনীয়া হৈছে দেখা পাইছে। তো বহুতে বেছি ধুনীয়া আৰু তাতে মানে দেখা পাইছে একদম টিপ টপ পুৰা ক্লিন হৈ আছে। সিটটো পুৰা লেডাৰ সিট লাগি আছে পাঞ্চৰ, এইবুলি দেখা আছে পাঞ্চ বেজিং আছে। তো টাটা পাঞ্চখন একচুৱেলি ভাল গাড়ীয়ে হয় আৰু এতিয়াতো পুৰা চেলিঙত চাবলৈ টাটাই পাঞ্চ বহুত বেছি বিক্ৰী কৰি আছে নতুন পাঞ্চো। তো দেখা পাইছে এইফালেদি এয়াৰ বেগ আছে, দুটাকে এয়াৰ বেগ আছে তো ফ্ৰণ্টত। আৰু টাটাইনো বডি ষ্ট্ৰং হয়, বহুত বেছি ষ্ট্ৰং। তো পুৰা টিপটপ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন গাড়ীখন। তো এইফালেদি মিউজিক চিষ্টেমটো দিয়া আছে হাৰমানৰ। তো এইফালে দেখা পাইছে হাৰমানৰ বেজিং দিয়া আছে। তো দেখা পাইছেনে এয়া চাওক হাৰমান লেখা আছে। তো ইয়াত সকলোখিনি কণ্ট্ৰলছ আছে, আপোনালোকে ইয়াৰ পৰাই চব কণ্ট্ৰল কৰিব পাৰিব। আৰু এ চি দেখা পাইছে অট'মেটিক, যিহেতু টপ মডেল হয়। এখন টিপটপ গাড়ী। এইফালেদি ইয়াৰ পৰা আপোনালোকে ড'ৰ উইণ্ড'ৰ গোটেইখিনি কণ্ট্ৰল কৰিব পাৰিব। এইফালেদি আপোনালোকে দেখা পাইছে আইনাখন ইয়াৰ পৰাই আপোনালোকে এডজাষ্ট কৰিব পাৰিব। তো টিপটপ। তো গাড়ীখন মই ভালকৈ দেখাইছোঁ আপোনালোকক। তো এইফালেদি স্পীকাৰ আছে তো দূৰত। তো টিপটপ আৰু গাড়ী। যদি ল'ব বিচাৰে মাত্ৰ কম চলা গাড়ী হয় তো ল'ব পাৰিব আৰামত। এইফালে টাটা পাঞ্চ। তো বহুত ধুনীয়া হৈছে গাড়ীখন আৰু 2022ৰ কম চলা গাড়ী যিহেতু। তো মই যিমান পাৰোঁ আপোনাক দেখাব চেষ্টা কৰিছোঁ গাড়ীখন ভালকৈ। তাতে আছে ডুৱেল টোনত আছে, ছানৰুফ নাই। আৰু এইটো ছেকেণ্ড টপ হয়। তো গাড়ী বহুত বেছি ধুনীয়া হৈ আছে, চাই লওক। কোনো ইয়াত এটা স্কেচ নাই, একো নাই। আৰু এটা ধুনীয়া প্ৰাইজত দিয়া হ'ব গাড়ীখন টাটা পাঞ্চখন। মই যিমান পাৰোঁ দেখাইছোঁ। এইফালেদি দেখা পাইছে একদম টিপ টপ, কোনো এক্সিডেণ্টেল গাড়ী নহয়, একো কৰিবলগীয়া নাই। আৰু মই আপোনালোকৰ ইঞ্জিনটো দেখাই দিছোঁ, চাওক। টাটাৰ যিহেতু পেট্ৰল ইঞ্জিন হয়, এইটো 1.2 লিটাৰ 3 চিলিণ্ডাৰ ইঞ্জিন হয়। ইঞ্জিন একদম পূৰা টিপটপ হৈছে দেখা পাইছে। মানে ইয়াত মানে একদম নতুন গাড়ী ফিলটো পূৰা পাব ইয়াত। আপোনালোকে কোনো এক্সিডেণ্টেল গাড়ী নহয়, চাই লওক। পূৰা নতুন গাড়ী ফিলটো মানে ইয়াত পাবই আপোনালোকে। আৰু একদম যেতিয়া মই ভিতৰত বহিছোঁ তেতিয়া মানে ইয়াৰ গোন্ধ মানে একদম পূৰা নতুন নতুন গাড়ী গোন্ধ পূৰা পোৱা গৈছে। তো আপোনালোকে যদি ল'ব বিচাৰে টাটা পাঞ্চ একদম ধুনীয়া এটা ৰেটত মাত্ৰ 1600 কিলোমিটাৰ চলা এখন গাড়ী হয়। আপোনালোকে পাই যাব 7,80,000 টকাত উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। গাড়ীৰ কণ্ডিশ্যন চাই লওক আপোনালোকে, একদম ধুনীয়া কণ্ডিশ্যন, কোনো এক্সিডেণ্টেল গাড়ী নহয়। মই ইঞ্জিনলৈকে দেখাই দিলোঁ আপোনালোকক। টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন একদম অ'কে আছে, পূৰা টিপটপ। প্ৰতিটো টায়াৰে একদম টিপটপ হৈ আছে। তো চাওক আপোনালোকে। তো এখন ধুনীয়া গাড়ী। যদি ল'ব বিচাৰে জলদি কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। 1600 কিলোমিটাৰ চলা এখন গাড়ী, 7,80,000 টকা আপোনাৰ দিয়া হ'ব। তো আপোনালোকে চাই লওক গাড়ীখন ভালকৈ। মই যিখিনি পাৰোঁ ভালকৈ দেখাই দিলোঁ আপোনালোকক। তো ইমানে আজিৰ ভিডিঅ'টো। যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো থেংক ইউ ছ' মাছ।